লাহোৱালত গাঁৱে গাঁৱে আপৰ দল। আপৰ নেতা মনোজ ধানোৱাৰৰ নেতৃত্বত গাঁৱলৈ যাত্ৰা। সবল গাঁও উন্নত অসম লক্ষ্যৰে আম আদমি পাৰ্টি দলে গাঁৱে গাঁৱে ঘূৰি চলাইছে প্ৰচাৰ অভিযান। আপৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গাঁৱলৈ যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰে আজি লাহোৱাল সমষ্টিৰ চিৰিংহোলা গাঁও পঞ্চায়ত আৰু ৰমাই গাঁও পঞ্চায়ত দলটোৱে প্ৰচাৰ অভিযান চলায়। প্ৰায় শতাধিক আপ কৰ্মীয়ে বাইক ৰেলীৰে চলোৱা এই প্ৰচাৰ অভিযানত গাঁও অঞ্চলৰ বয়োজ্যেষ্ঠ শিক্ষাবিদ সমাজসেৱক ব্যক্তিসকলক লগ ধৰে দলটোৱে। এই অভিযানত অংশগ্ৰহণ কৰি আপৰ নেতা মনোজ ধানোৱাই বিজেপি এতিয়া চিন্তাত পৰিছে। বিদ্যুতৰ বিল যিদৰে বঢ়াইছে, কৰ ওপৰত কৰ লৈ ৰাইজৰ ওপৰত মাধমাৰ সুধাইছে, তেওঁ গুৰুত্ব অভিযোগ তুলিছে। লাহোৱাল বাৰ্তাৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ, লাহোৱালত গাঁৱে গাঁৱে আপৰ দল। আপৰ নেতা মনোজ ধানোৱাৰৰ নেতৃত্বত গাঁৱলৈ যাত্ৰা। সবল গাঁও উন্নত অসম লক্ষ্যৰে আম আদমি পাৰ্টি অসম দলে গাঁৱে গাঁৱে ঘূৰি চলাইছে প্ৰচাৰ অভিযান। আপৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গাঁৱলৈ যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰে আজি লাহোৱাল সমষ্টিৰ অন্তৰ্গত চিৰিংহোলা গাঁও পঞ্চায়ত আৰু ৰমাই গাঁও পঞ্চায়ত দলটোৱে প্ৰচাৰ অভিযান চলায়। না, মই টিকেট বিচৰা নাই, কিন্তু আমাৰ দলে 5টা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ কথা প্ৰকাশ কৰিছে ইণ্ডিয়া বিৰোধী ঐক্য মঞ্চৰ সন্মুখত। গতিকে এতিয়া সেইমতে বিৰোধী ঐক্য মঞ্চই কি সিদ্ধান্ত লয় সেইটো সময়ে ক'ব। আৰু যদি ঐক্য মঞ্চৰ তৰফৰ পৰা আমাৰ দলক প্ৰাৰ্থিত্ব দিবৰ কাৰণে সুবিধা প্ৰদান কৰে, তেন্তে নিশ্চিতভাৱে আমি আগবাঢ়ি যাম। আচলত চৰকাৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনো আমি বিৰোধী তেওঁলোকে শেষ কৰি দি আছে। মই ভাবোঁ যে যদি এই ধৰণে গৈ থাকে তেতিয়াহ'লে অতি সোনকালে গণতন্ত্ৰ শেষ হ'বলৈ গৈ আছে। আচলত চৰকাৰৰ যে এইটো এটা এক ধৰণে ডিক্টেটৰশ্বিপ চলাইছে, যি বিচাৰিছে তেওঁলোকে সেইটোকে কৰি আছে। দিল্লী আৰু পাঞ্জাৱত যদি বিজুলী 200-300 ইউনিট ফ্ৰী দিব পাৰিছে, অসমত কিয় নোৱাৰে? তাৰ বিপৰীতে ইয়াতে বিজুলীৰ যিটো ৰেট আছে ক্ৰমান্বয়ে বঢ়াই গৈ আছে। আৰু বিৰোধী শেষ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে যাতে কোনো মাত মাতিব নোৱাৰে। কিন্তু আমি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ এই সন্দৰ্ভত। হয়, যোৱা ডিচেম্বৰ 26 তাৰিখৰ পৰা আমাৰ গাঁও যাত্ৰা কাৰ্যসূচী চলি আছে। আমাৰ অসমৰ প্ৰায় আমি এটা টাৰ্গেট লৈছোঁ যে প্ৰতিখন গাঁৱত আমি এনেকৈ যাত্ৰা কৰি চুই যাম। বুদ্ধিজীৱীসকলক লগ ধৰিম, বিশিষ্ট ব্যক্তিসকলক লগ ধৰিম, সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত যাম আৰু বাৰ্তালাপ কৰিম। তাতে যিখিনি গাঁৱৰ সমস্যা আছে সেইখিনি বুজ ল'ম আৰু ৰাজনৈতিকভাৱে তাৰ সমাধান কি আছে এই ক্ষেত্ৰত আমি কাম কৰি যাবৰ কাৰণে চেষ্টা চলাম। আজি সেই সন্দৰ্ভতে আমি চিৰিংহোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত আজি ইয়াত উপস্থিত হৈছোঁহি। যিহেতু যোৱাকালি বৰদিন হৈ গৈছে, আজি আমি এতিয়া চাৰ্চ এখনৰ উপস্থিত হৈছোঁহি। ইয়াতে ৰাইজকো আমি আজি শুভেচ্ছা জনাম আৰু তাৰপিছত আমি ইয়াৰ পিছত ৰমাই গাঁও পঞ্চায়তলৈও যাম আৰু গাঁও যাত্ৰা আজি এই দুটা গাঁও পঞ্চায়তৰ ভিতৰত চলিব। হয় হয়, চৰকাৰে যিটো আম আদমি পাৰ্টি যিটো গাঁও যাত্ৰা, আমি গাঁও যাত্ৰা গোটেই অসমতে হৈ আছে আৰু আমি আজি ডিব্ৰুগড় জিলাত প্ৰতিটো সমষ্টিত প্ৰতিখন গাঁৱত গৈ আমি গাঁও যাত্ৰা কৰি আছোঁ বৰ্তমান। আৰু আমি জ্যেষ্ঠসকলক লগ কৰিছোঁ, গাঁও শিক্ষা সকলক লগ কৰিছোঁ আৰু যি অনুষ্ঠান আমি ৰাজহুৱা অনুষ্ঠানবিলাকক আমি মুৰব্বীসকলক লগ কৰিছোঁ। তেওঁলোকক লগ কৰি আমি ভাল লাগিছে, যাতে আমাক লগো দিছে, আমাক আশীৰ্বাদ দিছে, যাতে আমাক ৰাইজেও আমাক লগ দিছে। আমি তেনেকৈ ধৰণৰ আমি এই যাত্ৰাত আগবাঢ়ি গৈ আছোঁ। আজি আমাৰ
সিংহুলা আৰু ৰমাই এই দুখন পঞ্চায়তত আমি গাঁও যাত্ৰা আমি লৈছোঁ আৰু এতিয়া বৰ্তমান আমি সিংহুলাত আছোঁ। সিংহুলাৰ পৰা ৰমাইলৈ যাম, ৰমাইত আমি শেষ কৰিম। তো আমাৰ যাত্ৰা এনেকৈ চলি থাকিব।